নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে ইতিমধ্যে গমে পাইছে DEE ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা LP 3800 পোষ্ট ওলাইছে আৰু UP 1750টা পোষ্ট ওলাইছে মুঠ 5550টা পোষ্ট ওলাইছে এতিয়া এই পোষ্টসমূহৰ বাবে আপোনালোকে আবেদন কেনেকৈ কৰিব ডকুমেন্টস কি লাগিব কোৱালিফিকেশন কি লাগিব আৰু মাৰ্কিং সিস্টেমটো কেনেকুৱা হ'ব এই গোটেইখিনি কথা এই ভিডিঅ'ত মই আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো হেকলাই চাব তেতিয়া হলে ভালদৰে বুজি পাব আৰু আপোনালোকে বুজি পালেহে আপোনালোকে আবেদন কৰতে সুবিধা হ'ব গতিকে পলম নকৰি আমি আলোচনা কৰিছো প্ৰথমতে এটা কথা জানি লওক এই যে পোষ্টসমূহ ওলাইছে তাৰ বাবে আপোনালোকে চাওক ইয়াতে এটা কথা লিখিছে who are qualified in Assam teacher eligibility test central teacher eligibility test অৰ্থাৎ যদিহে আপুনি আসাম টেট উত্তীৰ্ণ হৈ থাকে তেতিয়াহলে আপুনি আবেদন কৰিব পাৰিব আৰু আপুনি যদি সেন্ট্ৰেল টেটো উত্তীৰ্ণ হৈ থাকে তেতিয়াও আপুনি আবেদন কৰিব পাৰিব এতিয়া কথাটো হল আপুনি যদি এ টেট আৰু সি টেট দুটাও উত্তীৰ্ণ হৈ থাকে আবেদন কৰিব পাৰিব আৰু আপুনি ধৰি লোৱা হল আপুনি এ টেট পাস কৰা নাই সি টেট উত্তীৰ্ণ কৰিছে গতিকে আপুনি সি টেটৰ সাৰ্টিফিকেট দিও আবেদন কৰিব পাৰিব এবাৰ আপুনি যদি সি টেট উত্তীৰ্ণ কৰা নাই আসাম টেট উত্তীৰ্ণ হৈছে তেতিয়াহলে আসাম টেটৰ সাৰ্টিফিকেট দিও আপুনি আবেদন কৰিব পাৰিব মানে এ টেট প্ৰাৰ্থীসকল আবেদন কৰিব পাৰিব সি টেট প্ৰাৰ্থীসকল আবেদন কৰিব পাৰিব বুজি পাইছে তাৰ পিছত এইবাৰ ভ্যাকেন্সিটো যেন ডিস্ট্ৰিক্ট ওয়াইজ যেটো ওলাইব আৰু আপুনি ডিস্ট্ৰিক্ট ওয়াইজ আবেদন কৰিব পাৰিব ইয়াৰ আগতে এটা কথা ওলাইছিল যে ডিস্ট্ৰিক্ট ওয়াইজ এবাৰ আবেদন কৰিব নিদিব সকে কিন্তু ডিস্ট্ৰিক্ট ওয়াইজ এবাৰ আবেদন কৰিব দিব মনত থাকিব তাৰ পিছত আহিছো আমি ইয়াতে 5 নম্বৰ পইণ্টটো চাও a candidate must not be less than 18 years of age and not more than 14 years for unreserved category 42 years of ex-serviceman প্ৰাৰ্থীসকলে 18 বছৰৰ পৰা 42 বছৰৰ ভিতৰত আবেদন কৰিব পাৰিব 42 বছৰ হলেও তেখেতে আবেদন কৰিব পাৰিব 43 years for OBC MOBC 43 years লৈকে OBC MOBC আবেদন কৰিব পাৰিব 45 years for SC ST plan ST hills 45 years লৈকে SC ST plan ST hills প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব 50 years for person with disability PWD প্ৰাৰ্থীসকলে 50 years লৈকে আবেদন কৰিব পাৰিব as on 1st January 2023 qualification চাব আপোনালোকে higher secondary or senior secondary or it is equivalent with at least 50% marks থাকিব লাগিব and 2-year diploma in elementary education অৰ্থাৎ 2 বছৰে আপোনালোকৰ যেটো DLS সাৰ্টিফিকেট সেই DLS সাৰ্টিফিকেটখন লাগিব তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব কিন্তু মাৰ্কিং সিস্টেমটো চাব হায়াৰ সেকেন্ডাৰীৰ পৰা আপোনাৰ মাত্ৰ 5% লব DLED বা BLED সাৰ্টিফিকেটৰ পৰা আপোনালোকৰ মাত্ৰ 5% লব and Assam TET or Central TET for lower primary Assam TET বা Central TET এই দুটা যদি আপোনাৰ Assam TET থাকে তেতিয়ালে 85% লব যদি Central TET থাকে তেতিয়ালে আপুনি যদি Central TET দি আবেদন কৰে 85% লব আপুনি যদি A TET সাৰ্টিফিকেট দি আবেদন কৰে 85% লব আৰু এটা কথা মনত ৰাখিব আপোনাৰ যদিহে A TET C TET দুটা সাৰ্টিফিকেট আছে যেটো মাৰ্ক বেছি আছে সেই সাৰ্টিফিকেট আবেদন কৰিব তেতিয়ালে আপোনাৰ 85 মাৰ্কস ললে আপোনাৰ মাৰ্কিং সিস্টেমটো বেছি হ'ব মনত থাকিব না তাৰ পিছত ইয়াতে আৰু এটা লিখছে নন এসেনশিয়াল NCC সাৰ্টিফিকেট 5 marks for C certificate and 3 marks for B certificate 2 নম্বৰ লিখিছে 5 marks or participation assessment in recognized sport and national level or beyond representing state or nation আপোনাৰ যদি স্পৰ্টছ সাৰ্টিফিকেট থাকে তাৰ পৰা আপোনাৰ 5 মাৰ্কস লব গতিকে আপোনাক গমে পাইছে মাৰ্কিং সিস্টেমটো হায়াৰ সেকেন্ডাৰী থাকিলে আপোনাৰ মানে 5% লব DLEDৰ পৰা 5% লব আসাম টেট বা সিটেটৰ পৰা 85% লব বুজি পাইছে মাৰ্কিং সিস্টেমটো এইবাৰ মাৰ্কিং সিস্টেমটো কোনটো বেলেগ
ডকুমেণ্টছ কি আপলোড কৰিব আপোনালোকে চাওক পাছপৰ্ট সাইজ ফটোগ্ৰাফ 2 নম্বৰত HSLC এডমিট কাৰ্ড অৰ্থাৎ মেট্ৰিকৰ এডমিট কাৰ্ডখন আপলোড কৰিব লাগিব HSLC মাৰ্কশ্বিট এণ্ড সাৰ্টিফিকেট অৰ্থাৎ হায়াৰ সেকেন্ডাৰী মাৰ্কশ্বিট এণ্ড সাৰ্টিফিকেট আপোনালোকে কি আপলোড কৰিব লাগিব 4 নম্বৰ এনি আদাৰ মাৰ্কশ্বিট এণ্ড সাৰ্টিফিকেট হায়াৰ এডুকেশ্যন যদি হায়াৰ এডুকেশ্যনৰ কাৰণে কিবা মাৰ্কশ্বিট বা সাৰ্টিফিকেট থাকে তেতিয়াহ'লে আপোনালোকে কি আপলোড কৰিব 5 নম্বৰত আপোনালোকৰ ডিএলএডৰ যিখন মাৰ্কশ্বিট এণ্ড সাৰ্টিফিকেট ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ মাৰ্কশ্বিট এণ্ড সাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট অৰ্থাৎ SC OBC MOBC ST প্লেন ST হিলছৰ যিখন সাৰ্টিফিকেট সেইখন আপোনালোকে আপলোড কৰিব লাগিব ডকুমেণ্ট ইন ছাপৰ্ট অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম ইয়াৰ সাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব সাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ এইটেড চিটেড আপুনি যদি এইটেড হয় এইটেডৰ সাৰ্টিফিকেট মাৰ্কশ্বিট আপলোড কৰিব আৰু চিটেড হ'লে চিটেডৰ মাৰ্কশ্বিট সাৰ্টিফিকেটখন আপলোড কৰিব আৰু PWD যিখন সাৰ্টিফিকেট থাকে যদি আপোনালোকে PWD হয় তেতিয়াহ'লে PWD সাৰ্টিফিকেটখন আপলোড কৰিব আৰু এক্স সাৰ্ভিসমেন হ'লে তেতিয়াহ'লে এক্স সাৰ্ভিসমেনৰ সাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব আৰু শেষত কি কৰিব লাগিব সিগনেচাৰটো আপলোড কৰিব লাগিব আৰু আপোনালোকৰ আবেদন কৰা ডেট হৈছে 2 জানুৱাৰী 2024 এইখিনি আছিল LP UPৰ সৰ্বিশেষ কথা যদি কিবা ভুল ভ্ৰান্তি হয় নিজৰ বুলি ক্ষমা কৰি দিব